প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব একতা মল গুৱাহাটীৰ বেতকুছিত নতুনকৈ নিৰ্মাণ কৰা হৈছে এই মলটো অসমৰ প্ৰতিখন জিলাত উৎপাদিত সামগ্ৰী উপলব্ধ হ'ব এই মলত ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আৰ্হিৰে নিৰ্মাণ কৰা হৈছে এই আটক ধুনীয়া অত্যাধুনিক মলটো একতা মলৰ বিশেষ তাৎপৰ্য আছে বিশেষ গুৰুত্ব আছে অসমৰ প্ৰতিখন জিলাত উৎপাদিত সামগ্ৰী একেটা মলতে উপলব্ধ হ'ব আৰু যাৰ বাবে এই মলটোৰ নাম ৰখা হৈছে একতা মল একতাৰ বাৰ্তা দিব এই মলটোৱে ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আৰ্হিৰে নিৰ্মাণ কৰা হৈছে এই মলটো যেটো নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচী দুদিনীয়া ভ্ৰমণসূচী অসমত আজি কোকৰাঝাৰত উপস্থিত হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে কোকৰাঝাৰৰ সূচী বাতিল কৰা হৈছে এতিয়া পশ্চিমবংগৰ পৰা পুনে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত তেওঁ ভাৰ্চুৱেলি কোকৰাঝাৰৰ কাৰ্যসূচীসমূহ অংশগ্ৰহণ কৰিব একেদৰে গুৱাহাটীতো কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ইয়াৰ ভিতৰত অন্যতম হৈছে এয়া একতা মল বেতকুছিত নতুনকৈ নিৰ্মাণ কৰা এই একতা মল আজি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মলটোৰ বৈশিষ্ট্যৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ অসমৰ প্ৰতিখন জিলাত উৎপাদিত বিভিন্ন সামগ্ৰী অসমৰ প্ৰতিখন জিলাৰে উৎপাদিত সামগ্ৰীসমূহৰ একোটা নিজা পৰিচয় আছে সুকীয়া পৰিচয় আছে অসমৰ উৎপাদিত বিভিন্ন সামগ্ৰীয়ে ইতিমধ্যে জিআই টেগ লাভ কৰিবলৈ সক্ষম হৈছে গতিকে সেই সকলো সামগ্ৰী উপলব্ধ হ'ব এই মলটোত য'ত ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট আৰ্হিৰে এই মলটো নিৰ্মাণ কৰা হৈছে আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছোঁ উৎপল স্বাভাৱিকতেই এই একতা মলে বিশেষভাৱে ব্যৱসায়ৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিব য'ত অসমৰ প্ৰতিখন জিলাৰ উৎপাদিত সামগ্ৰী একেলগে উপলব্ধ হ'ব এই বিশেষ মলটো আজি প্ৰধানমন্ত্ৰীগৰাকী মুকলি কৰিব গতিকে মুকলি অনুষ্ঠানৰ কেনেধৰণৰ আয়োজন কৰা হৈছে যথেষ্ট এটা এক প্ৰকাৰ সুখীশালী ধৰণৰ এটা তেখেতসকলে আনন্দপূৰ্বকভাৱে আয়োজন কৰিছে আৰু বিশেষ যদি উল্লেখ কৰোঁ এই মলটো আছে মহানগৰীৰ বেতকুছিৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পিছফালে আৰু এই মলটো নিৰ্মাণ কৰাতে 298 কৰোৰ টকা ব্যয় কৰা হৈছে 35খন ৰাজ্যৰ 4মহলীয়া এই অট্টালিকাটো প্ৰথমতে সতীৰ্থ দেখুৱাইছে যে ইয়াতে বাহিৰভাগতে দেখুৱাইছে যে প্ৰতিখন ষ্টেটৰ কথা লিখা হৈছে অসমৰ পৰা কন্যাকুমাৰীলৈকে সকলো ষ্টেটৰে ইয়াতে নাম আছে যদি চোৱা যায় প্ৰতিখন এই 4মহলাৰ যে কথা বিৱৰণ দিওঁ তেতিয়ালৈ উল্লেখ কৰিব লাগিব যে প্ৰথম মহলত থাকিব বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান দ্বিতীয় মহলাত থাকিব 35খন ৰাজ্য ভাৰতবৰ্ষৰ 35খন ৰাজ্যৰ বিশেষ 35খন বিপণী থাকিব আৰু তাৰ ওপৰত যদি চোৱা যায় যে অসমৰ বাবে থাৰ্ড ফ্ল'ৰখন বিশেষভাৱে বিবেচনা কৰা হৈছে আৰু তৃতীয় মহলাত অসমৰ প্ৰতিখন জিলাৰে খাদ্য সামগ্ৰী হওক বা প্ৰতিটো উৎপাদিত সামগ্ৰী এই স্থানত বিক্ৰীৰ কেন্দ্ৰ হিচাপে বিবেচিত হ'ব আমি পূৰ্বে দেখিছিলোঁ যে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ বিভিন্ন সময়ত বিভিন্ন ট্ৰেড ফেয়াৰ অনুষ্ঠিত হৈছিল এতিয়া আৰু সেই ট্ৰেড ফেয়াৰ নহয় 12 মাহে আজিৰ পিছত মুকলি হোৱাৰ পিছতে প্ৰত্যেক দিনে এই স্থানতে সেইসমূহ থাকিব ৰাতিপুৱাৰ ভাগৰে ফুলেৰে সজাই তোলা হৈছে অতীতে কিছু জুম কৰি দেখুৱাইছে যে প্ৰতিখন দুৱাৰদলি এনেদৰে ফুলেৰে সুসজ্জিত কৰা হৈছে প্ৰৱেশদ্বাৰত ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰা বিশেষ নিৰ্দেশনা দিয়া হৈছে যে কোনো লোককে প্ৰৱেশত বাধা দিয়া হৈছে অকল ভিতৰ ভাগত কাম কৰা যিসমূহ তেখেতসকলৰ কাম কাজ আছে বা পৰিচালনা কৰাৰ দায়িত্বত আছে তেখেতসকলৰ বাহিৰে কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই বিভিন্ন ধৰণৰ গছ গছনি বা আটক ধুনীয়াকৈ সজাই পুৰাই তোলা হৈছে এই স্থান উল্লেখ কৰিছে যে চতুৰ্থকৈ মহলা থাকিব আৰু 3,96,000 যি স্কুৱেৰ বৰ্গ কিলোমিটাৰ সেই বৰ্গ কিলোমিটাৰত 3,94,000 স্কুৱেৰ ফিটত এই বনোৱা হৈছে অট্টালিকাটো 4টা মহলা থাকিব প্ৰথম মহলাত থাকিব সকলো বিপণী কমাৰ্চিয়েল স্পেচ দ্বিতীয় মহলাত যদি চোৱা যায় যে 35খন ৰাজ্যৰ বাবে 35খন বিশেষ বিপণী থাকিব আৰু তৃতীয় মহল অসমৰ বাবে সম্পূৰ্ণৰূপে ৰিজাৰ্ভ কৰি দিয়া হৈছে অসমৰ প্ৰতিখন জিলাতে উৎপাদিত সকলো সা সামগ্ৰী এই স্থানৰ পৰা প্ৰত্যেক দিনে বিপণন কৰিব পাৰিব অৰ্থাৎ ক্ৰেতা বিক্ৰেতাই প্ৰত্যেক দিনে আহিব পাৰিব বিভিন্ন এটা যদি দেখুৱাই সতীৰ্থ যে সন্মুখ ভাগলৈকে যি দেখুৱাই যে সেই স্থানত যদি চোৱা যায় বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে তাত প্ৰতিজন লোকে বা গ্ৰাহকে হওক বা ক্ৰেতা বিক্ৰেতা যেতিয়া আহিব এই স্থানলৈকে তাত বিশেষ ধৰণে বাহন পাৰ্কিং কৰিব পাৰিব ভিতৰত সামগ্ৰী থাকিব সামগ্ৰী ক্ৰয় কৰি সকলো লোকে ওলাই যাব পাৰিব এক প্ৰকাৰ এই যি ইউনিটি নাম দিয়া হৈছে একতা মল পিএম একতা মল পূৰ্বতে 226 কোটি টকা নিৰ্ধাৰণ কৰি লোৱা হৈছিল আৰু এতিয়া 298 কোটি টকাত এই গোটেই কাম কাজখিনি সম্পূৰ্ণ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি আৰৰাই দি ইয়াতে গোটেইখিনি কথা বা সম্পূৰ্ণৰূপে ডিটেইলছখিনি ইয়াতে দেখিবলৈ পোৱা গৈছে 5 বজাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি খানাপাৰাত থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ পৰা মুকলি কৰিব আৰু মুকলি কৰাৰ পিছতে ইয়াতে সকলো লোকে প্ৰৱেশ কৰিব পাৰিব আৰু সতীৰ্থ যদি দেখুৱাই যে এখন ষ্টেটৰ নাম তাত লিখা আছে গুজৰাটৰ পিছত যদি উল্লেখ কৰোঁ হাৰিয়ানা তাৰ কাষত উৰিষ্যা তাৰ কাষত ছিকিম দিল্লী বিহাৰ গোৱা অসম এনেদৰে প্ৰতিখন ষ্টেট অসম ভাৰতবৰ্ষৰ প্ৰতিখন যি ৰাজ্য আছে প্ৰতিখন ৰাজ্যৰ নাম ইয়াতে
লিখি থকা হৈছে আৰু প্ৰতিখন ৰাজ্যৰ নাম লিখি এই যি হল ইউনিটি পিএম একতা মল মুকলি কৰি দিয়া হ'ব আজি সন্ধিয়াৰ ভাগতে। তাৰ পূৰ্বে আজি যদি বতৰে কিছু বিঘ্নি জনাইছে বা বতৰে এতিয়া এই মুহূৰ্তত এই স্থানত যদি চোৱা যায় বতৰ ডাৱৰীয়া লগতে বৰষুণ দি আছে, তাৰ পিছতো যি ধৰণৰ কাম কাজখিনি আছে ফুলেৰে হওক বা অংগসজ্জা বুলি ক'ব পাৰি, এই অংগসজ্জাসমূহ কৰি থকা হৈছে। ইউনিটি মলত যি ধৰণৰ বাহিৰ ভাগত আমি দেখিছোঁ যে ফুলৰ মালা, চিচি কেমেৰা যদি সতীৰ্থই দেখুৱাই যে ইয়াতে বিশেষ চিচি কেমেৰাৰ দৃশ্যাংশ দেখুৱাইছে, ইয়াতে বিশেষ চিচি কেমেৰা সংলগ্ন কৰা হৈছে যাতে কোনোৱে লোকে প্ৰৱেশ কৰিলে কি সামগ্ৰী ক্ৰয় কৰিলে কোন ষ্টেটৰ পৰা কোন লোক আহিলে সকলো চাব পৰা এটা বিশেষ ব্যৱস্থা কৰা হৈছে। ঠিক একেদৰে গোটেই চৌপাশতে এনেধৰণৰ চিচি কেমেৰাৰ ব্যৱস্থা কৰিছে, ছ'লাৰ লাইটৰ ব্যৱস্থা কৰিছে। এটা পৰিৱেশটো যদি সতীৰ্থই দেখুৱাই যে এই প্ৰাকৃতিক পৰিৱেশো কিছু দেখিবলৈ পোৱা গৈছে যে গছ গছনিসমূহ আছে আৰু ঠিক একেদৰে তাৰ মাজতে এনেধৰণৰ এটা মল নিৰ্মাণ কৰা হৈছে। আৰু এই স্থান হৈছে মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ পিছফালে। উল্লেখ কৰিব পাৰি যে ইয়াৰ সমীপতে যদি চোৱা যায় যে কিছুদিন পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ যিটো মুখ্য কাৰ্যালয় বা অসম চৰকাৰৰ যি গুৱাহাটীৰ প্ৰতিটো বিভাগৰ কাৰ্যালয় এই স্থানলৈকে আনিছে। আৰু কিছুদিন পিছত যদি চোৱা যায় যে যি টুইন টাৱাৰ কথা কৈ থকা হৈছিলে, টুইন টাৱাৰো ইয়াৰ পিছফালে মুকলি কৰা হ'ব। অৰ্থাৎ এই স্থান যদি চোৱা যায় যে এক প্ৰকাৰ সম্প্ৰীতিৰ মিলনভূমিৰ লগতে প্ৰতিটো অনুষ্ঠানলৈকে অহা বা প্ৰতিটো কাৰ্যলৈকে অহালৈকে এবাৰ হ'লেও এই স্থানত থাকি বা ভ্ৰমি যাব পৰা এটা বিশেষ ব্যৱস্থা কৰা হৈছে। এক প্ৰকাৰ গুৱাহাটী মহানগৰীৰ যি ভিতৰ ভাগৰ যান জঁট এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিলৈকে অনা হৈছে আৰু ৰাষ্ট্ৰীয় ঘাইপথত এই স্থানত সকলোৱে এক প্ৰকাৰ একতা কাৰ্যালয়লৈকে আহিলে সকলোখিনি কাম কাজ কৰি বজাৰ সামগ্ৰী কৰি যাব পৰা এটা বিশেষ ব্যৱস্থা কৰি তুলিছে। আৰু 298 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ইউনিটি মল আজি সন্ধিয়াৰ ভাগত 5 বজাত ভাৰ্চুৱেলি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মুকলি কৰা হ'ব। তাৰপিছতে কাইলৈৰ পৰা ইয়াতে বেপাৰ সমাৰ আৰম্ভ হ'ব আৰু বেপাৰ সমাৰ আৰম্ভ হোৱাৰ পিছতে এই মুহূৰ্তত চাইৰেনৰ শব্দ শুনিছোঁ, হয়তো কোনোবা এগৰাকী মন্ত্ৰী হয়তো আহিছে চাগে এই তদাৰক কৰিবৰ বাবে, কাম কাজৰ বুজ ল'বৰ বাবে। আমি চাইৰেনৰ শব্দ পাই আছোঁ, বিভিন্ন বহুকেইজন হয়তো মন্ত্ৰী বিধায়ক আহি এই বুজ ল'ব বা এই গোটেই কাম কাজখিনি কেনেধৰণে চলিছে সেই হয়তো তদাৰক কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ হয়তো কোনো এগৰাকী মন্ত্ৰী আহিছে। এই মুহূৰ্তত দেখুৱাইছোঁ যে সম্ভৱতঃ কোনোবা এগৰাকী জ্যেষ্ঠ মন্ত্ৰী হ'ব, এনেধৰণে প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰি তেখেতে বুজ ল'ব যে কাম কাজত যে কি ধৰণে কাম কাজ হৈছে, ক্ষতিয়ন হৈছে। জয়ন্ত মল্ল ডাঙৰীয়াৰ বাহন, সেয়া আমি বাহন দেখি অনুমান কৰিছোঁ যে সেয়া জয়ন্ত মল্ল বৰুৱা আহি আছে আৰু জয়ন্ত মল্ল বৰুৱাই হয়তো তদাৰক কৰিব যে কি ধৰণে কাম কাজখিনি চলিছে বা নিৰ্মাণ কাৰ্যই হওক বা আজিৰ দিনটোত যি ধৰণৰ বিশেষ ব্যৱস্থা। আৰু ৰেড কাৰ্পেট, এই মুহূৰ্তত ৰেড কাৰ্পেট পাৰি দি থকা হৈছে যাতে অভ্যাগতসকলক আদৰিবৰ বাবে। যদিও বতৰে কিছু বিধি পথালি দিছে, তাৰপিছতো এনেদৰে তেখেতসকলে এক প্ৰকাৰ কৰ্মত নিয়োজিত হৈ আছে। এক প্ৰকাৰ আজি সন্ধিয়াৰ 5 বজাৰ পিছতে বহু অপেক্ষিত যি মল, এই মল পিএম একতা মল, ইউনিটি মল বুলি কোৱা হয়, পিএম ইউনিটি মল বা একতা মলে এক প্ৰকাৰ মুকলি হোৱাৰ পিছতে সকলো লোকে আহি ক্ৰেতা বিক্ৰেতাই ইয়াতে দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰিব পাৰিব। অসমৰ থলুৱা সামগ্ৰী বিশ্ব দৰবাৰলৈকে যাব, কাৰণ প্ৰতিখন ষ্টেটৰ সামগ্ৰী থাকে, প্ৰতিখন ষ্টেটৰ সামগ্ৰীৰ বিষয়ে সকলোৱে জানিব। এতিয়া এনেধৰণৰ এটা প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ইউনিটি মলত। নিশ্চয় উৎপল, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।